হেল্ল' এভৰিৱান, আজি আছে মোৰ লুথুৰি মুখত দিয়া। চ' এতিয়া মই মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। এয়া মই ৰেডি হৈ গ'লোঁ ফাইনেলি। চ' এয়া মোৰ মাহীহঁতৰ পৰা আহিছে গিফ্ট মোৰ কাৰণে। এয়া এতিয়া মই লুথুৰি বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু কিবা নিয়ম থাকে মাহীহঁতৰ ঘৰৰ পৰা বা মোমায়েকহঁতৰ ঘৰৰ পৰা অহা বাচনতহে বনাব পাৰি। চ' এয়া দি পঠাইছিলে অলৰেডি আগতে আৰু আজিও আনিছে। গতিকে মই মাহীহঁতৰ পৰা অনা বস্তুতে বাচনতে বনাব ল'লোঁ। এয়া অকণমান বনাইছোঁ কাৰণ আম্মু আজি ফাৰ্ষ্ট খাব, গতিকে বেছি খাব নোৱাৰে। এয়া খুৰাকৰ লগত খেলি আছে তাই। এয়া মন্দিৰত শৰাই ভাগ দি লৈছোঁ। গতিকে বিশেষ একো আমাৰ হাঁহকেইটা বিশেষ একো আমি আয়োজন কৰা নাই। জাষ্ট ফৰ্মেলিটি আৰু নিয়মটোহে কৰিছোঁ ঘৰতে। মোৰ নানী আইতা আহিছে, মাহীয়েক আহিছে, খুৰাক আছে, এনেকৈ মিলি আমি লুথুৰি মুখত দিয়াখিনি আৰম্ভ কৰি দিলোঁ। এয়া মাহীয়েকে খুৱাইছে, ফাৰ্ষ্ট খাইছে যে। চ' তাইৰ এক্সপ্ৰেশ্যনটো একদম কেনেকুৱা হৈ গৈছে চাব ভাল লগা হৈছে। গতিকে আজিৰ পৰা আৰু আম্মুৱে লুথুৰি খাব পাৰিব আৰু। কিন্তু অন্নপ্ৰসন্নটো আমি পিছতকৈ পাতিম। সেয়া আইতাকে দিয়া পইচাটো পটককৈ লৈ লৈছে। আজিকালি কিবা এটা বস্তু দিলে পটককৈ লৈ লয়। এইখিনি জনা হৈছে। আগতে লোৱা নাছিলে, আজিকালি পটককৈ ল'ব পৰা হৈ গ'ল। গতিকে ছোৱালী লাহে লাহে আৰু ডাঙৰে হৈ যাব। ভাল লাগিছে বাৰু এইখিনি দেখি, তাই যে এনেকৈ হেৰি কৰিব পৰা হ'ল। বহুত সুখী অনুভৱ কৰিছোঁ। গতিকে এয়া দেউতাকে খুৱাই দিলে। প্ৰথমে মাহীয়েকে খুৱাই দিলে, আইতাকে খোৱালে, নানী আইতাকে খোৱালে, তাৰপিছত দেউতাকে খোৱালে, এতিয়া ককাকে খুৱাই আছে, এতিয়া দাদী আইতাই খুৱাব। গতিকে এক্সপ্ৰেশ্যন ভাল লাগি গৈছে পূৰা টুকুমুকু। এয়া এতিয়া দাদী আইতাকে খুৱাব। তাৰপিছতে মই ভাবিছোঁ আৰু তাৰপিছতে মই খুৱাম আৰু। গতিকে ঘৰৰ ফেমিলিখিনি খোৱা হোৱাৰ পিছতে মই লাষ্টত শেষত খুৱাম আৰু। গতিকে এইখিনি আৰু বিশেষ একো ডাঙৰকৈ পতা নহ'ল। ইমান জলবাজি হৈছে, একো ৰেডি কৰিবই নাপালোঁ। মই অকণমান খুৱাই দিলোঁ আৰু প্ৰথম বুলি। এতিয়া মই মৰমতে খুৱাই দিলোঁ। গতিকে আৰু বহুত কিবা কিবি কৰিব লগা আছিলে, কিন্তু সময়ৰ অভাৱ, দৌৰা দৌৰি। গতিকে এয়া চুনু খুৰাকে খুৱাব আৰু। ভাল লাগিছে সিও যে এনেকৈ আহি খুৱাব লৈছে। সিও আমাৰ বৰ মৰমৰ। গতিকে সৰু হয় বহুত, গতিকে সিও খোৱালে ভতিজাকক। এয়াই আৰু বিশেষ আৰু বেছি মানুহ মতা নাই। যিহেতু অন্নপ্ৰসন্নৰ পিছতকৈ পাতিম, গতিকে মানুহখিনি নামাতিম। ভাবিলোঁ ফেমিলি পিক এখন উঠোঁ, পিছত কি কৰিম। আম্মুৱে মূৰটো চিধাই নকৰিলে, খালি তাইক দিয়া বস্তু, তাইক দিয়া কিবাকিবি সেইবিলাকে চাই থাকিলে। এইফালে আম্মুৰ ৰেডিয়েই নহয়, কিবাকৈ আমি ৰেডি হৈছিলোঁ। ইফালে আম্মুৰ পাপাকো একেই, বেছি উঠি গ'লেই বেছি থাকিব নোৱাৰে। গতিকে এইফালে বেটীও ৰেডি নাই, এইফালে পাপাকো ৰেডি নাই। গতিকে এনেকৈ আৰু বহুত ট্ৰাই কৰি আছোঁ। নাজানো আৰু সফল হ'বই পৰা নাই। ইফালে পাপাকক মই মাতিয়ে আছোঁ, গতিকে বোলো হ'ব আৰু। এয়া কিমান যে কি কৰি আছে ক'ব পৰা নাই। তাইক ফটো উঠোৱাৰ কাৰণে এখন ফটো ভালকৈ উঠাব পৰা নাই। অথনিৰ পৰা সকলোৱে ট্ৰাই কৰি আছে। কোনোবাই কিবা দেখুৱাইছে, কিবা কৰিছে, এইটো কৰিছে, তথাপিও তাই নাচালে। গতিকে নহ'ব আৰু ইমান ট্ৰাই কৰি আমিয়ে ভাগৰি পৰিলোঁ। ফটো একপি নহ'লে, ফটোৰ জেগাত ভিডিঅ' কপি হৈ থাকিলে। গতিকে যি নহওক, ভাল লাগিছিল মুহূৰ্তখিনি, সেইকাৰণে ৰাখি থ'লোঁ আৰু। বিশেষ একো নাই। এয়া এতিয়া আৰু চাহ দিওঁ সকলোকে। চাহখিনি চিম্পলি আৰু দেৰি হৈ গৈছে, অলৰেডি বহুত দেৰি হৈ গৈছে। সকলোৱে চাহ দিলোঁ, এতিয়া সকলোৱে চাহ খাব ল'লে। বেছি মানুহ নাই যিহেতু, এনেকুৱাই আমি খালোঁ। আম্মুও ড্ৰেছ চেঞ্জ কৰি ল'লে। এয়া ককাকে দিয়া কাপোৰযোৰ পিন্ধি শুইও গ'ল, টোপনি পৰে। এতিয়া আৰু উঠি আকৌ ড্ৰেছ চেঞ্জ কৰি দেউতাকৰ লগত খেলি থাকিলে। আকৌ এতিয়া নানী আইতাকৰ লগত টোপনি গ'ল। এয়াই আৰু এই শুৱে, এই উঠে, এই শুৱে, এই উঠে, এনেকুৱাই আৰু। এয়া কঁঠাল মুচি মাংস বনি আছে।
অকণমান মাছৰুম আছিলে আৰু এয়া তিলৰ চাটনি, দাইল, জিকা, আলু ভাজি, কঁঠাল মুচিটো আছিলে, মাংস আছিলে। এনেকৈ দৌৰা দৌৰিকৈ হৈ গ'ল খানা ৰেডি। এতিয়া চবেই খালে আৰু খাই মেলি বহি গ'ল। এতিয়া ইহঁতে ভণ্টিহঁতে যাব ওলালে, মোৰ মাহীয়েক আৰু নানী আইতাকে, আৰু কেইখনমান ফটো উঠিছিলোঁ ফেমিলি। চ' মেমৰিজ হিচাপত ৰাখি থ'লোঁ ফটোখিনি। গতিকে আজিৰ দিনটো খুবেই ভাল লাগিলে। কম সময়ৰ ভিতৰত মানে বহুত আয়োজন হৈ গ'ল। এয়া আমি শৰাইভাগ দি সেৱা কৰিছিলোঁ গোটেইখিনি। গতিকে ৰাখি থ'লোঁ আৰু ফটো সহকাৰে। গতিকে আপোনালোকে চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এণ্ড মোক আশীৰ্বাদ কৰিব, তাই আজিৰ পৰা নতুন কাম কৰা হ'ল, এনেকৈ লাহে লাহে ডাঙৰ হৈ যাব আৰু ছোৱালী। গতিকে আপোনালোকে জনাব আপোনালোকৰ মতামত। মই বহুত স্পেচিয়েলকৈ ভিডিঅ'খিনি বনাব পৰা নাই, তথাপিও মোৰ যাতে মনত থাকে, পিছলৈ চাব পাৰোঁ, সেইকাৰণে বনাই থ'লোঁ। গতিকে আপোনালোকে জনাব আপোনালোকৰ মতামত, আৰু আগলৈ মই বেলেগ বেলেগ ভিডিঅ' লৈ আহি থাকিম। এয়া আমাৰ আমুজনী শুই গৈছিলে। বহুত আমি আজি হঠাতে মিলি গৈছিল আমাৰ চাৰ্ফ কালাৰ, গতিকে প্ৰায় আমাৰ চাৰ্ফ কালাৰেই হৈ গৈছিলে। মানে একো প্লেন নাছিলে, কম সময়ৰ ভিতৰতে মানে গোটেইখিনি কৰিব লগা হ'ল। গতিকে বহুত কিছু কৰা নহ'ল, যিখিনি পাৰিছোঁ কৰিছোঁ। গতিকে আজিলৈ বাই বাই।